যি সময়ত মাছ বিতৰ্ক সমগ্ৰ উজনি অসম উত্তাল কৰি তুলিছে বা ৰাজ্য উত্তাল কৰি তুলিছে সেই সময়ত যি সময়ত থলুৱা খিলঞ্জীয়া লোকসকলে মৎস্য ব্যৱসায়টো নিজৰ হাতলৈ অনাৰ বাবে বিভিন্ন প্ৰয়াস কৰিছিল বা এটা পৰিৱেশ ৰচনা হৈছিল সেই সময়ত শিৱসাগৰ বানমুখ মটক গোহাঁইগাঁৱত সংঘটিত হৈছে কৰুণ ঘটনা। মই প্ৰথমতে কেমেৰা পাৰ্চন হিমাংশু নিয়োগৰ যোগেদি দেখুৱাব বিচাৰিম এটা পৰিৱেশ। এই ব্যক্তিজন যিজনৰ নাম হৈছে দিগন্ত ফুকন, তেওঁৰ হাতত এই মুহূৰ্তত দুটাকৈ এটা প্ৰকাণ্ড বৰালি এটা মধ্যমীয়া আকাৰৰ বৰালি মাছ তেওঁ লৈ আছে। এই দিগন্ত ফুকনে বিগত 15 বছৰ ধৰি এটা ফিচাৰীত মাছ পুহি তেওঁ জীৱন জীৱিকা বাট প্ৰশস্ত কৰি আহিছিল বা তেওঁ পৰিয়ালটোক এই ফিচাৰীৰ পৰা উপাৰ্জন হোৱা অৰ্থৰে পোহপাল দি আহিছিল। সেই দিগন্ত ফুকনৰ যি সপোন আছিল সপোন যেন এতিয়া ভাগি চুৰমাৰ হৈ গ'ল, কাৰণ নিশা কোনো দুষ্কৃতিকাৰীয়ে বৰফি দি নিধন কৰিলে তেওঁ ফিচাৰী আটাইবোৰ মাছ। কেমেৰা পাৰ্চন হিমাংশু নিয়োগে দেখুৱাই আছে পুখুৰীৰ পানীত এতিয়াও শ মাছ এইদৰে উপঙি আছে। সৰু ডাঙৰ পুঠি খলিহনাই কওক বা ৰৌ বৰালি আৰি কুঁহি বিভিন্ন ধৰণৰ মাছ তেওঁ উপঙি আছে। আৰু তেওঁ 15 বছৰ যি আচলতে অধ্যৱসায় কৰি আহিছিল, 15 বছৰে সাধনা কৰি আহিছিল এই ফিচাৰীত উৎপাদিত মাছৰ পৰা তেওঁ যি অৰ্থ উপাৰ্জন কৰিছিল, পৰিয়াল পোহপাল দি আহিছিল। কিন্তু সেই দিগন্ত ফুকন এতিয়া সপোন ভাগি চুৰমা হৈ পৰিছে। তেওঁ এতিয়া মুখৰ ভাষা হেৰাইছে বুলি ক'ব লাগিব, কাৰণ তেওঁ জীৱিকাৰ অন্যতম পথ এই ফিচাৰীত কোনো দুষ্কৃতিকাৰীয়ে নিশা বি দি নিধন কৰিলে। যি সময়ত থলুৱা লোকে মৎস্য পালনৰ বাবে আগবাঢ়ি আহিছিল বা এখন বজাৰ দখল কৰাৰ বাবে আগবাঢ়িছিল, সেই সময়ত কিন্তু শিৱসাগৰত সংঘটিত ঘটনাই সকলোকে হতচকিত কৰিছে। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিব বিচাৰিম, কিমান বছৰ আপুনি এইটো ব্যৱসায় কৰি আহিছিল বা কেতিয়া গম পালে ঘটনাটো কি হ'ল? আপোনাৰ হ'ল 15 বছৰমান মই কৰা। এইটো আপোনাৰ কালি ৰাতি যোৱা ৰাতি কোনোবা দুষ্কৃতিকাৰীয়ে আপোনাৰ দৰৱ দি পেলাই বি দি পেলাই মাছখিনি মাৰি দিলে। কিমান মাছ আছিলে পুখুৰীত? মাছ আছিলে আপোনাৰ কুইণ্টেল হিচাপে আছিলে। কুইণ্টেল হয়। কি ধৰণৰ মাছ দেখিছে? বৰালি আছিলে, ৰৌ আছিলে, আপোনাৰ বাহু আছিলে, গাছ কাপ আছিলে, এনেকে বহুত সৰু ডাঙৰ বহুত মাছ আছিলে। ধৰক সকলো মাছে মৰিছে? হয় চব মৰিছে। ঘটনাটো কেনেকে কি হ'ল ভাবিছে আপুনি? কোনোবা দুষ্কৃতিকাৰীয়ে দৰৱ দিছে, দৰৱ দিয়াৰ কাৰণে মাছ মৰি গৈছে। ধৰক আপোনাৰ এতিয়া এই যিটো ঘটনা হ'ল কিমান মান টকাৰ লোকচান হৈছে? আপোনাৰ 40-50 হাজাৰ টকা হৈ যাব। 40-50 হাজাৰ টকা? হয়। কাৰণ আপোনাৰ জীৱিকা অন্যতম এইটোৱে উৎস। হয় এইটোৱে আছে। মই এজন সচেতন যুৱক আছে আপোনাৰ ওচৰলৈ আহিম, যি সময়ত থলুৱা লোকে বজাৰ দখল কৰা প্ৰয়াস কৰিছিল, পৰিৱেশ সৃষ্টি হ'ল, তেনেধৰণে এইটো ঘটনা কি আচলতে কেনেকে হ'ল, কি হ'ল গম পায় কিবা? এটা আচলতে কৰুণ ঘটনা বানমুখত, আৰু যিটো সময়ত আচলতে খিলঞ্জীয়া দপদপনি হৈছিলে, এটা থলুৱা মৎস্য ব্যৱসায়ী আমাৰ অসমীয়া মানুহখিনি আচলতে এটা সপোন ৰচনা পথ দেখিছিলে, আচলতে বজাৰ আমাৰ পথাৰ আমাৰ। আৰু সেই সময়তে আচলতে বানমুখৰ এজন অতিকে দুখীয়া আৰু দৰিদ্ৰ এটা পৰিয়ালৰ এজন মৎস্য ব্যৱসায়ী, আজি 15 বছৰ ধৰি তেখেতে মৎস্যৰ ব্যৱসায়ীৰ জৰিয়তে হেজাৰটা পৰিয়ালক আচলতে নিজে কৰ্মসংস্থাপন দি আহিছে। তেনে ক্ষেত্ৰতে কালি যোৱা নিশা এটা কৰুণ ঘটনা হ'ল। পুৱাৰ ভাগতে তেওঁ আমাৰ ঘৰত যি কান্দি চকুমানি টুকি তেখেতে মোক কথাষাৰ ক'লে, তেতিয়া আপোনালোকক যোগাযোগ কৰিলোঁ আৰু আহি প্ৰত্যক্ষ কৰিছোঁ সৰু বৰ আচলতে হেজাৰ মাছ এতিয়া উপঙিছে, আৰু এই পৰিৱেশটো দুৰ্গন্ধময় এটা পৰিৱেশত সৃষ্টি হৈছে। আৰু ইয়াত আচলতে আমি সন্দেহ কৰিছোঁ কোনো অচিনাক্ত লোকে আচলতে ইয়াত বি আচলতে ঢালিব পাৰে, হয়তো তাৰ ফলতে হয়তো এনেকৈ হেজাৰ মাছ মৰিব পাৰে। আৰু যিহেতু আমাৰ খিলঞ্জীয়া আৰু থলগী আমি নিজে অসমীয়া আজি মানুহ আচলতে, আৰু মৎস্য ব্যৱসায় কৰি আচলতে হেজাৰটা পৰিয়াল আমি কৰ্মসংস্থাপন দিছোঁ। আৰু এই দুখৰ সময়ত আচলতে সঁচাকৈ বেয়া লাগিছে, আৰু কি ক'ম আচলতে ভাষাৰে আচলতে বুজাব পৰা নাই। নিশ্চয় মই পুনৰবাৰ দেখাব বিচাৰিম, এই পুখুৰীটো দেখাব বিচাৰিম, যিটো পুখুৰীত সপোন আছিল, যথেষ্ট তেওঁ ইয়াত কষ্ট কৰিছিল, আৰু এই মাছে উৎপাদন হোৱা মাছে তেওঁ আচলতে বজাৰমুখী কৰা স্বপ্ন দেখিছিল, বা সেই বজাৰৰ পৰা আয় হোৱা তেওঁ আচলতে সেই যিখিনি টকা পাব, পৰিয়ালটো পোহপাল দিব, যথেষ্ট তেনেকুৱা সপোন আছিল, যথেষ্ট কষ্ট কৰিছিল। 15টা বছৰ এই ফিচাৰীটোৰ লগতে তেওঁ জড়িত হৈ পৰিছিল। কিন্তু নিশা কোনো দুষ্কৃতিকাৰী আচলতে বৰফি দি নিধন কৰা বুলি এইকাৰণে সন্দেহ কৰিছে, কাৰণ ইয়াত যিটো পৰিৱেশটো দুৰ্গন্ধময় হৈ পৰিছে,